নিৰ্বাচনৰ আগতে বিভিন্ন মানুহ বিশ্লেষক আৰু বিশেষজ্ঞসকলে নিজৰ মত পোষণ কৰে আৰু বহুতে আত্মবিশ্বাসেৰে কয় যে তেওঁলোকে নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ ক'ব পাৰে। কিন্তু প্ৰশ্নটো হ'ল তেওঁলোকৰ এই ভৱিষ্যতবাণী কিমান দূৰ সঠিক হয়, শেষত কিমান জনৰ কথা সঁচা হয়। এইখিনিতে আহে এক বেলেগ ধৰণৰ চিন্তা, এক বেলেগ ধৰণৰ প্ৰদৰ্শন। যাদু সম্ৰাট বিক্ৰমৰ মেজিকেল প্ৰেডিকশ্যন, যি এটা এনেকুৱা চিন্তা য'ত নাই কোনো অনুমান, নাই কোনো পৰিস্থিতিৰ প্ৰভাৱ আৰু নাই কোনো পৰিৱৰ্তনৰ সুযোগো। এয়া কোনো দাবী নহয়, ই এক প্ৰমাণ। ডক্টৰ বিক্ৰমৰ মেজিকেল প্ৰেডিকশ্যন 100% শুদ্ধ আৰু সঠিক বুলি প্ৰমাণিত হৈ আহিছে। এটা নাম যি এতিয়া ৰহস্য, নিখুঁততা, নিৰ্ভৰশীলতা আৰু আশ্চৰ্যকৰ সত্যতাৰ প্ৰতীক। তেওঁ হৈছে অসমৰ তাৰকা যাদুশিল্পী, যাদু সম্ৰাট ডক্টৰ বিক্ৰম, যিয়ে সম্পূৰ্ণ কৰিছে যাদুৰ লগতে জ্যোতিষ জগতত 25 বছৰীয়া বৰ্ণিল যাত্ৰা। কিছু বছৰ আগতে যেতিয়া সমগ্ৰ দেশে নিৰ্বাচনী অনুমান আৰু আলোচনাত উত্তাল হৈ আছিল, তেতিয়া তেওঁ কৰিলে এটা কাম, যিটো কাম কেতিয়াও কোনোৱেও ভবা নাছিল। তেওঁ কৰিলে ভৱিষ্যতবাণী। প্ৰথম, দ্বিতীয় আৰু তৃতীয়বাৰলৈও তেওঁ কৰিলে 100% সঠিক, সত্য আৰু শুদ্ধ ভৱিষ্যতবাণী। 2014 চনৰ লোকসভা নিৰ্বাচন যেতিয়া বিশেষজ্ঞসকলে সন্দেহ কৰিছিল, তেতিয়া ডক্টৰ বিক্ৰমে আত্মবিশ্বাসেৰে অসমৰ ইতিহাসত তেওঁৰ ভৱিষ্যতবাণী 100% সঠিক, শুদ্ধ আৰু সত্য বুলি প্ৰমাণ কৰিছিল। 2019 চনৰ লোকসভা নিৰ্বাচন, চাপ বেছি, প্ৰতিযোগিতা কঠিন, তথাপিও যাদু সম্ৰাট ডক্টৰ বিক্ৰমে সকলোকে আচৰিত কৰি নিজৰ ভৱিষ্যতবাণী 100% সত্য বুলি প্ৰমাণ কৰিছিল। 2021 বিধানসভা নিৰ্বাচন, তৃতীয়বাৰলৈ চূড়ান্ত পৰীক্ষা, কিন্তু যাদু সম্ৰাট বিক্ৰমে সৃষ্টি কৰিলে হেট্ৰিক সফলতাৰ। 3টা নিৰ্বাচন, 3টা ভৱিষ্যতবাণী, তিনিওবাৰেই সম্পূৰ্ণ সঠিক। যাদু সম্ৰাট ডক্টৰ বিক্ৰমে প্ৰমাণ কৰিলে যে তেওঁৰ ভৱিষ্যতবাণী 100% শুদ্ধ, সঠিক আৰু সত্য। দেশে চাই ৰল, মিডিয়াও আলোচনা কৰিলে। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো, খোল খালে ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান। সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে। মই পুনৰ জনাইছো, সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে। আখৰে আখৰে ফলিয়াইছে প্ৰতিটো সমষ্টিৰ ফলাফল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ 10 দিন পূৰ্বে পূৰ্বানুমান কৰিছিল যাদু সম্ৰাট বিক্ৰমে। মানুহেও ভাবিবলৈ ধৰিলে এয়া অনুমান নে আন কিবা। এই ৰহস্যৰ আঁৰত কি আছে? এই ৰহস্যৰ আঁৰত আছে এক জটিল প্ৰক্ৰিয়া। যাদু সম্ৰাট ডক্টৰ বিক্ৰমে অনুমান নকৰে, তেওঁৰ আছে এটা যাদুকৰী কৌশল। লগতে তেওঁ কৰে ক্ষেত্ৰ অধ্যয়ন আৰু সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মানসিকতা বুজিবলৈও চেষ্টা কৰে। সমাজতত্ত্ব, জনমত বিশ্লেষণ, প্ৰতিজন প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰে শক্তি দুৰ্বলতা নিৰূপণ, অঞ্চল ভিত্তিক সমীকৰণ আৰু ভোটিং পেটাৰ্ণৰ সূক্ষ্ম অধ্যয়নৰ লগতে কৰে গভীৰ ৰাজনৈতিক বিশ্লেষণ। তাৰ লগতে তেওঁ ব্যৱহাৰ কৰে জ্যোতিষ শাস্ত্ৰৰ গুপ্ত জ্ঞান আৰু নিউমাৰলজিৰ সঠিক গণনা। এই সকলোবোৰ সংমিশ্ৰণ কৰি তেওঁ তৈয়াৰ কৰে এটা শক্তিশালী, নিখুঁত আৰু 100% শুদ্ধ, সত্য আৰু সঠিক ভৱিষ্যতবাণী। 2026 আকৌ আহি পৰিছে সেই গুৰুত্বপূৰ্ণ সময়, এক নতুন চেলেঞ্জ। অসমত পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব এটা পৰ্যায়ত, এটা দিনতে। কিন্তু ইয়াতেই শেষ নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সলনি হ'ল পুৰণি ধাৰণা, পুৰণি গণনা। এতিয়া সমীকৰণ সম্পূৰ্ণ নতুন। এইবাৰ কেৱল ভৱিষ্যতবাণী নহয়, এইবাৰ অনিশ্চয়তাৰ লগত এক যুদ্ধ। যাদু সম্ৰাট ডক্টৰ বিক্ৰমৰ এই ভৱিষ্যতবাণী 100% সঠিক হ'বনে? তেওঁৰ এই 100% সত্য ভৱিষ্যতবাণীৰ ধাৰাটো অব্যাহত থাকিবনে? ভৱিষ্যতবাণী পুনৰ সাজু, কিন্তু সেই ভৱিষ্যতবাণী কিমান সত্য হ'ব, সেয়া হ'ব লক্ষণীয়।